দেৰগাঁও অজিত শৰ্মা নাট্য বিদ্যালয় আৰু শান্তি মিলন সাংস্কৃতিক গোষ্ঠীৰ সহযোগত বিভিন্ন নাট্যানুষ্ঠানৰ মাজেদি অনুষ্ঠিত হ'ব নাট গুঞ্জৰণ 2026। অনুষ্ঠানৰ লগত সংগতি ৰাখি 15 জুনৰ পৰা 20 জুনলৈ অনলাইন একক অভিনয় প্ৰতিযোগিতা, আনহাতে 1 জুলাইৰ পৰা 20 দিনাকৈ অনুষ্ঠিত হ'ব গ্ৰীষ্মকালীন নাট্য কৰ্মশালা। গুৱাহাটীৰ শিশু নাট্য বিদ্যালয়ৰ পৰিচালক মানিক ৰয়, নাট্যকৰ্মী পংকজ ৰাজখোৱা, সুমন্ত কুমাৰ হাজৰিকা, মামু নাথ, অনাদি কুমাৰ বৰঠাকুৰ, ডিম্পল সঞ্জীৱন কাশ্যপ, পৰাশৰ প্ৰতিম বৰা, অৰ্ণৱজ্যোতি বৰা, ৰিংকু বৰা আদি লোকসকল থাকিব কৰ্মশালাৰ প্ৰশিক্ষক হিচাপে। অতিথি প্ৰশিক্ষক হিচাপে আহিব জনপ্ৰিয় অভিনেতা বেহাৰবাৰী আউটপোষ্টৰ ৰাকেশ খ্যাত ৰিণ্টুমণি বৰা। চাওক, অজিত শৰ্মা নাট্য বিদ্যালয় আৰু শান্তি মিলন সাংস্কৃতিক গোষ্ঠী এই দুয়োটা অনুষ্ঠানৰ উদ্যোগত আৰু সহযোগত আমি জুলাই মাহত আৰু এই জুন মাহত আৰম্ভ কৰি আগষ্ট মাহলৈকে এটা ডাঙৰ এটা কাৰ্যসূচী ৰাখিছোঁ। অহা 15 জুনৰ পৰা অনলাইন একক অভিনয় প্ৰতিযোগিতা, 1 জুলাইৰ পৰা 20 জুলাইলৈ গ্ৰীষ্মকালীন নাট্য কৰ্মশালা আৰু 9 আগষ্টত আমাৰ অনুষ্ঠানটোৰ সামৰণি অনুষ্ঠান। আৰু এই তিনিওটা কাৰ্যসূচীৰ আমি নাম দিছোঁ নাট গুঞ্জৰণ 2026। আচলতে শিশুসকলক এখন মঞ্চ দিয়াৰ প্ৰয়াস আমাৰ, আৰু সেই মৰ্মে আমি চেষ্টা কৰিছোঁ আৰু আমি আশা কৰিছোঁ সকলো ৰাইজে আমাক সহায় সহযোগিতা আগবঢ়াব। আৰু বিশেষ নকওঁ, আচলতে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ ইয়ালৈ অহাৰ বাবে। সংবাদ মাধ্যমৰ প্ৰত্যেকজনক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ আমাৰ অনুষ্ঠানটো যাতে সাফল্যমণ্ডিত হয়। একেলগে লগ হ'ম, নাটক খেলি ৰুম। আমাৰ অজিত শৰ্মা নাট্য বিদ্যালয়ৰ উদ্যোগত আৰু শান্তি মিলন সাংস্কৃতিক গোষ্ঠীৰ সহযোগত নাট গুঞ্জৰণ অনুষ্ঠানটি আমি উদযাপন কৰিবলৈ লৈছোঁ। এই অনুষ্ঠানটিত আমি 3টা কাৰ্যসূচী লৈছোঁ। এই কাৰ্যসূচী কেইটা হৈছে 15 জুনৰ পৰা 30 জুনলৈ সদৌ অসম ভিত্তিত একক অভিনয়, আৰু 1 জুলাইৰ পৰা 20 জুলাইলৈ গ্ৰীষ্মকালীন নাট্য কৰ্মশালা। এই কৰ্মশালা আমাৰ অজিত শৰ্মা নাট্য বিদ্যালয়ৰ আফুৱা গাঁৱত যি আছে সেই স্থানতেই হ'ব। আৰু 3য় কাৰ্যসূচী হৈছে গোলাঘাট এমেচাৰ নাট্য প্ৰেক্ষাগৃহত আমাৰ 3খন নাট প্ৰদৰ্শন কৰা হ'ব। এই নাটকেইখনৰ নাম হৈছে ঔ মেঘ বৰষুণ দিয় কিয়, আৰু 2য়খন নাট হৈছে আমাৰ মুস্কানে নাচিব, আৰু 3য়খন নাট পূৰ্ণাংগ নাট। এই নাটখন আমাৰ কৰ্মশালাৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা প্ৰদৰ্শন কৰা হ'ব। ধন্যবাদ।